জীৱন যুদ্ধত হাৰ নমনা এজন বিশেষ সক্ষম যুৱকৰ কাহিনী। পেটৰ ভাত মুঠিৰ বাবে সংগ্ৰাম কৰে সকলোৱে। দুটি উঠে এবাৰ কোৱা নসঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ। দুটি উঠে এবাৰ কোৱা নসঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ। অবুজন হয় মনে মোৰ কয় মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ। দুটি উঠে এবাৰ কোৱা নসঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ। জীৱন যুদ্ধৰ বাবে সকলোৰে সংগ্ৰামৰ ক্ষেত্ৰ বেলেগ বেলেগ। বিভিন্ন পৰিৱেশ পৰিস্থিতিত প্ৰত্যেকেই সুকীয়াকৈ জীৱন সংগ্ৰাম চলাই আহিছে। জীৱন সংগ্ৰামত যুঁজ দিছে আংগাৰথোৱাৰ তেনে এগৰাকী বিশেষভাৱে সক্ষম যুৱকে। সাধাৰণ এখন দোকানেৰে জীৱন যুদ্ধত যুঁজ দিছে তেওঁ। ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ঢল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বানি দিয়ে ফাগুনৰে খবৰ তুমি ৰোৱা যেন মোলৈ। ধমধমাৰ সমীপৰ আংগাৰথোৱা গাঁৱৰ দিনেশ বৈশ্যৰ পুত্ৰ ৰাহুল বৈশ্যই সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ গীত গায়। ১.৫ বছৰ বয়সতে চকু দুটি হেৰুৱাইছিল ৰাহুলে। বহুত এডভান্স হৈ গ'ল এতিয়া। তাই একদম বহুত সৰুৰ পৰাই কষ্টটো পাইছে, বহুত কষ্ট পাইছে। তাৰোপৰি যেতিয়া আৰম্ভণি এনে অলপ পাণ তামোল কিবা ২-১ পেকেট বিস্কুট আৰু সৰু এইবিলাক লৈ পেলাই সি আৰম্ভণি কৰিছে। তাৰপিছত তেতিয়াৰ পৰা আমি ওচৰতে, বেছি দূৰত নহয়। ৰাহুলে সৰুতে জন্মদাত্ৰী মাতৃকো হেৰুৱাইছে। মাতৃৰ মৰমৰ পৰাও বঞ্চিত ৰাহুল বৈশ্যই আনৰ ওপৰত ভৰসা নকৰি নিজেই হাতে কামে লাগি পৰিল। বছৰ বয়সৰ পৰা বয়স তেতিয়া ১.৫ বছৰ বয়স। মই তাৰমানে সেই জ্বৰ উঠাতে তাক সেই পলিঅ' খোৱালাক ডাক্তৰে। পলিঅ' খোৱাৰ পাছৰ পৰাই ৩ দিন পাছৰ পৰাই তাৰমানে চকু দুটা বগা পৰি গ'ল, একদম হেৰি হৈ গৈছে, ঢেক বগা হৈ ডাঙৰ হৈ উঠিছে। তাৰপৰা এনেকৈ চিকিৎসা কৰিলোঁ বহুততো, শিৱৰবিংকৰত তাকো নিলোঁ, কবাকো নিলোঁ, নি এনেকৈ চালোঁ, নাই ক'তো ভাল কৰিব নোৱাৰিলোঁ। অজাৰ দ্বাৰাও চালোঁ, ক'তোই ভাল নহয়। মাত্ৰ ৩০০ টকাৰে আৰম্ভ কৰিলে ঘৰতে এখন সৰু পাণ তামোলৰ দোকান। এতিয়া সেই দোকানখন লাহে লাহে কিছু ডাঙৰ হৈ পৰিছে। দৈনন্দিন জীৱনত ব্যৱহৃত সকলো সামগ্ৰী বিক্ৰী কৰে ৰাহুলে। অন্য ১০জন লোকতকৈ কোনো গুণে কম নহয় ৰাহুল বৈশ্য। মনৰ দৃঢ়তা আৰু একাগ্ৰতা থাকিলে সকলো যে সম্ভৱ, সেই কথাকে প্ৰমাণ কৰি দিছে বিশেষ সক্ষম যুৱকজনে। দোকানৰ সামগ্ৰী বিক্ৰীৰ মাজে মাজে সুৰীয়া গীত গাই আমোদ দিয়ে গ্ৰাহকক। কিন্তু বেমাৰ সোমালে তোলোৱা নাই, নাৰ্ছ বাইদেৱে ধৰিবকে নোৱাৰে বুকুখনি হেঁচি চাই। কিন্তু বেমাৰ সোমালে তোলোৱা নাই, নাৰ্ছ বাইদেৱে ধৰিবকে নোৱাৰে বুকুখনি হেঁচি চাই। কিনো অচিন বেমাৰ সোমালে তোমাক দেখা পাই, তোমাৰ কথা ভাবি ৰাতি নোপোৱাই। ঘৰৰ অন্যান্য কামো কৰে ৰাহুলে। লক্ষণীয়ভাৱে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনি থাকিলেও এই আঁচনিসমূহে আজিও ঢুকি পোৱা নাই ৰাহুল বৈশ্যক।
ৰাহুলে বহুত কষ্ট কৰি দোকানখন চলাই আছে আৰু ইয়াৰে যিখিনি স্থায়ী বাসিন্দাই হওক বা আন কাষ্টমাৰবিলাকেও কোনো নঠগায় আৰু সকলোৱে তাক সহায় কৰে আৰু যদি কিবা ভুলো হয় তেনেহ'লে তাক মানে শুধৰাই দিয়ে বা ভুলতে যদি সি পইচা বেছিকৈ দিয়ে তেনেহ'লেও মানে ৰিটাৰ্ণ কৰি দিয়ে গতিকে সি বহুত কষ্ট কৰি আন্দাজত কামবিলাক কৰি কেনে দোকানখন চলাই আছে আৰু তাৰ ঘৰৰ অৱস্থাটো খুব বেছি ভাল নহয় আৰু দ্বিতীয়তে তেওঁৰ মাও নাই আৰু সি গানৰ ক্ষেত্ৰখনত অলপ আগবাঢ়ি যাব বিচাৰে তাৰ কণ্ঠ খুব সুন্দৰ চেলিউট ৰাহুল বৈশ্য চেলিউট